পৰম আত্মা পূৰ্ণ আত্মায়ৰ ধৰূপ জীৱৰ মধ্যতে বাস পৰমাত্মা পূৰ্ণ আত্মায়ৰ ধৰূপ জীৱৰ মধ্যতে বাস নমস্কাৰ কৰা দুই হাত জোৰে আত্মাক নমে দামোদৰ গুৰু কহে তত্ত্বহাৰ এয়াহে ভক্তিৰ ৰূপ ঈশ্বৰক ভক্তি সেই ৰূপে হয় মনুষ্য জনমে পৰমাত্মা পূৰ্ণ আত্মা অৰ্থৰূপ জীৱৰ মধ্যতে বাস নমস্কাৰ কৰা দুই হাত জোৰে আত্মাক নমে দামোদৰ গুৰু কহে তত্ত্বহাৰ এয়াহে ভক্তিৰ ৰূপ ঈশ্বৰক ভক্তি এহি ৰূপে হয় মনুষ্য জনমে গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 104 ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ সপ্তদশ অধ্যায়ৰ শিৰোনাম ইলাবৃত বৰ্ষৰ চাৰিদিশত গংগাৰ গমন আৰু ৰুদ্ৰ কৰ্তৃক শংকৰ খন্নৰ দেৱৰ স্তৱ ভাষিত কৰাৰ প্ৰাকক্ষণত গুৰু দেৱ দামোদৰক সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ, ভগৱান বিষ্ণু বলি ৰজাৰ যজ্ঞত ত্ৰিবিক্ৰম মূৰ্তি ধাৰণ কৰিছিল। তেওঁ দক্ষিণ চৰণ ভূমিত স্পৰ্শ কৰিয়েই বাম চৰণ ঊৰ্ধ্ব দিশত উৎক্ষেপণ কৰিছিল। এই বাম চৰণৰ অংগুষ্ঠ নখাগ্ৰৰ অন্তঃকটাহৰ উপৰিভাগ বিদীৰ্ণ হৈছিল। সেই ছিদ্ৰপথত ব্ৰহ্মাণ্ডৰ বাহিৰৰ জলধাৰা ভিতৰত প্ৰৱেশ কৰিব আৰম্ভ কৰে। সেই সময়ত ভগৱানৰ পাদপদ্ম প্ৰক্ষালন কৰাত সেই জলধাৰা পাদপদ্ম সংলগ্ন ৰক্তবৰ্ণ কুমকুম সদৃশ কেশৰৰ সংস্পৰ্শত ৰঞ্জিত হৈ স্নান আদিত প্ৰাণী মাত্ৰেই সৰ্বপ্ৰকাৰৰ পাপ বিনষ্ট কৰিও স্বয়ং দূষিত হোৱা নাই। তেওঁ পৰম পবিত্ৰ আছিল। তেতিয়া সেই জলধাৰা বিষ্ণুপদী নামে পৰিচিত আছিল। তেতিয়া জাহ্নৱী, ভগীৰথী ইত্যাদি নাম প্ৰকাশিত হোৱা নাই। এটাৰ পিছত অন্যটো সহস্ৰ যুগ পৰিমিত দীৰ্ঘকালত মূল স্থানৰ পৰা স্বৰ্গৰ মস্তকত অৱতীৰ্ণ হ'ল। পণ্ডিতসকলে সেই অৱতৰণ ক্ষেত্ৰটোক বিষ্ণুপদী বুলি অভিহিত কৰিছে। দৃঢ় সংকল্পবদ্ধ উত্তানপাদৰ তনয় পৰম ভাগৱত ধ্ৰুৱই বিষ্ণুপদত অৱস্থান কৰে। প্ৰতিদিনে তেওঁ পৰম ভক্তি ভৰত
ভগৱান হৰিৰ চৰণদক ৰূপে সেই জলধাৰাত তেওঁৰ মস্তক স্পৰ্শ কৰায়। তেতিয়া তেওঁৰ ভগৱত ভক্তিযোগে অতিশয় উৎকৰ্ষ লাভ কৰিলত হৃদয়ৰ অভ্যন্তৰভাগ বিগলিত হয়। উৎকণ্ঠাত নয়ন যুগল অৱশ হৈ পদ্মকলিৰ সদৃশ অৰ্ধনিৰ্মিলিত হৈ যায়। তেওঁৰ সৰ্বাংগ ৰোমাঞ্চিত হয়। হে মহাৰাজ, ইয়াৰ পিছত সপ্তৰ্ষিসকল গংগা দেৱীৰ প্ৰভাৱত জ্ঞাত হয়। এওঁলোকে তপস্যাৰ পৰম সিদ্ধি। তেতিয়া সেই মুক্তিকামীসকলে সমাগত মুক্তিক যেনেকৈ সমাদৰ গ্ৰহণ কৰে, সেই সদৃশে এই গংগাকো নিজ জটাধাৰত ধাৰণ কৰি আছে। কাৰণ তেওঁৰ সৰ্বাত্মা ভগৱান বাসুদেৱৰ প্ৰতি অক্ষয় ভক্তিযোগ লাভ কৰাত অন্য সকলো প্ৰকাৰ পুৰুষাৰ্থ আনকি আত্মজ্ঞানেও উপেক্ষা কৰে। ইয়াৰ পিছত বিষ্ণুপাদৰ পৰা উদ্ভৱা গংগা এই স্থানৰ পৰা অনেক সহস্ৰ কৌটি বিমানৰ দ্বাৰা পৰিব্যাপ্ত আকাশমাৰ্গৰ পথত অৱতীৰ্ণ হৈ চন্দ্ৰমণ্ডল প্লাবিত কৰি প্ৰথমে মেৰু পৰ্বতৰ উপৰিস্থিতি ব্ৰহ্মাৰ আলয়ত পতিত হয়। সেই ঠাইত তেওঁ ভিন ভিন চাৰিটা ধাৰাত বিভক্ত হৈ চতুৰ্দিশে প্ৰবাহিত হয়। অৱশেষত সমুদ্ৰত মিলিত হৈছে। এই চাৰিটাৰ নাম হ'ল সীতা, অলকানন্দা, বংশা আৰু ভদ্ৰা। তাৰ পিছত তাৰেই মাজত সীতা ব্ৰহ্মলোকৰ পৰা কেশৱ পৰ্বতৰ আদি শৃংগসমূহ আশ্ৰয় কৰি ক্ৰমশঃ নিম্ন ভাগত অৱতীৰ্ণ হৈ গন্ধমাদন পৰ্বতৰ শৃংগসমূহত পতিত হয়। সেই ঠাইৰ পৰা ভদ্ৰাশ্ব বৰ্ষৰ মাজেৰে পূৰ্ব দিশে লৱণ সাগৰত প্ৰৱেশ কৰে। বংশু মূল্যৱান পৰ্বতৰ অগ্ৰভাগ হৈ কেতুমাল বৰ্ষৰ দিশে প্ৰবাহিত হৈ শান্তভাৱে পশ্চিম দিশত সমুদ্ৰত প্ৰবিষ্ট হৈছে। ভদ্ৰা সুমেৰু পৰ্বতৰ আগভাগৰ পৰা উত্তৰ দিশে প্ৰবাহিত হৈছে। সেই প্ৰবাহ পথত এক পৰ্বতৰ ওপৰৰ পৰা আন পৰ্বতৰ ওপৰেৰে প্ৰবাহিত হৈ শৃংগবান পৰ্বতৰ শৃংগৰ পৰা নিম্নভাগত অৱতৰণ কৰি কুৰু বৰ্ষৰ কাষেৰে উত্তৰ দিশে লৱণ সমুদ্ৰত প্ৰৱেশ কৰিছে। এইদৰে অলকানন্দা ব্ৰহ্মলোকত অৰ্থাৎ সুমেৰু পৰ্বতৰ পৰা দক্ষিণ ফালে প্ৰবাহিত হৈ আছে। এই প্ৰবাহ পথত বহুত গিৰি শৃংগ অতিক্ৰম কৰি অতি তীব্ৰ বেগত হেমকূট আৰু হিমকূটৰ মাজেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰি দক্ষিণ দিশত লৱণ সমুদ্ৰত প্ৰৱেশ কৰিছে। এই অলকানন্দাত অৱগাহন কৰিলে অশ্বমেধ, ৰাজসূয় আদি যজ্ঞৰ ফল লাভ হয়। হে মহাৰাজ, সুমেৰু প্ৰভৃতি পৰ্বতসমূহৰ পৰা উৎপন্ন হোৱা এনেধৰণৰ বহু নদ নদী প্ৰতিটো বৰ্ষত অৰ্থাৎ দেশত প্ৰবাহিত হৈ আছে। এই বৰ্ষসমূহৰ মধ্যত একমাত্ৰ ভাৰতবৰ্ষই হ'ল কৰ্মক্ষেত্ৰ। অন্য 8 বৰ্ষক পাৰ্থিৱ স্বৰ্গ বোলা হয়। এইবিলাক স্বৰ্গত ব্যক্তিসকলৰ স্বৰ্গভোগৰ পিছত অৱশিষ্ট পুণ্যাংশ উপভোগৰ স্থান। এই 8খন বৰ্ষত বিষয় সুখৰ উৎকৰ্ষতাৰ কাৰণে সময় কাল ত্ৰেতাযুগৰ তুল্য ৰূপ প্ৰকট হৈ থাকে। সেই ঠাইৰ অধিবাসী জনগণৰ পৰম আয়ু মনুষ্যৰ কালৰ পৰিমাণত অযুত বছৰ। সেইকাৰণেই তেওঁলোক দেৱতুল্য বোলা হয়। তেওঁলোকৰ বল অযুত, হস্তীৰ তুল্য আৰু শৰীৰো চিৰকাল বজ্ৰৰ দৰে সুদৃঢ় থাকে। এইকাৰণেই সেই ঠাইত স্ত্ৰী পুৰুষৰ মিলন উৎসৱ অতি সুখময় হৈ থাকে। নিৰন্তৰ এইদৰে সম্ভোগ ক্ৰিয়াৰ পিছত মাত্ৰ 1 বৎসৰ নিজ পৰমায়ু অৱশিষ্ট থকা কালত ৰমণীসকলে গৰ্ভধাৰণ কৰে। প্ৰকৃতপক্ষে এইবিলাক বৰ্ষৰ লোকসকল দেৱপৌত্ৰী। তেওঁলোকে সেই স্থানত নিজ নিজ সেৱকসকলে কৰা মহা উপচাৰেৰে অৰ্চিত হয়। এইদৰে তেওঁলোকো
নিজেই ইচ্ছাত আশ্ৰমস্থ আয়তনসমূহৰ গিৰি গহ্বৰ আৰু নিৰ্মল সৰোবৰত পৰম সুখত ক্ৰীড়াৰত অৱস্থাত অৱস্থান কৰে। সেই ঠাইত সুৰংগনাসকলৰ জলক্ৰীড়া আৰু অন্যান্য বিচিত্ৰ কাৰ্যত আৰু কাম উন্মুক্ত সুন্দৰীৰ বিচিত্ৰ বিভংগ আৰু লাস্যই পুৰুষসকলৰ মনক আকৃষ্ট কৰে। এই আশ্ৰমস্থিত বৃক্ষাদিৰ শাখা সমস্ত ঋতুৰ পুষ্পস্তবক ফল আদিও নৱকিশালয়ৰ দৰে সমৃদ্ধ অনন্য। সেই শাখাত বহু পক্ষী আশ্ৰয় লৈ থাকে। এই কাৰণেই এই বৃক্ষবিলাকৰ অৱস্থান হেতু আশ্ৰমৰ শোভা বৃদ্ধি পাইছে। জলাশয়ত প্ৰস্ফুৰিত বিভিন্ন পুষ্পৰ সুগন্ধত আৰু তাত থকা পক্ষীসকলৰ কলৰৱত আৰু ভ্ৰমৰ আদিৰ গুঞ্জন ধ্বনিত এই শোভা অবৰ্ণনীয়ভাৱে বৃদ্ধি পাই আছে। উক্ত 9খন বৰ্ষতেই মহাপুৰুষ ভগৱান নাৰায়ণ পুৰুষে সকলোৰে প্ৰতি অনুগ্ৰহ প্ৰদৰ্শনৰ নিমিত্তে নিজ অভিন্ন মূৰ্তিসমূহৰ দ্বাৰা অদ্যাব্যাপী সন্নিহিত হৈ ৰৈ আছে। কিন্তু ইলাবৃত বৰ্ষত ভগৱান ভৱই একমাত্ৰ পুৰুষ। সেই ঠাইত অন্য কোনো পুৰুষ নাই। ভৱানীৰ অভিশাপৰ তত্ত্ব সম্বন্ধে অৱগত কোনো পুৰুষ সেই ঠাইত প্ৰৱেশ নকৰে। অজানিতে প্ৰকাশিত হ'লে স্ত্ৰীভাৱৰ প্ৰাপ্তি ঘটে। সেই ঠাইত ভগৱান শংকৰ ভৱানী আৰু তেওঁৰ অনুগত অযুত সহস্ৰ সংখ্যক ৰমণী কৰ্তৃক সেৱিত হয়। চতুৰ্মূৰ্তিধাৰী ভগৱান শংকৰখন মূৰ্তিটোত নিজ চিত্ৰৰ মাজত স্থাপন কৰি উপাসনা কৰে। ভগৱান শংকৰে ক'লে, আমি সেই ভগৱান মহাপুৰুষক প্ৰণাম কৰোঁ। সকলো গুণৰ প্ৰকাশক সেই অনন্ত অব্যক্ত স্বৰূপ ভগৱানৰ চৰণত আমি প্ৰণিপাত কৰোঁ। হে পৰম পুৰুষ, গতিকে আপোনাক ভজনা কৰোঁ। আপোনাৰ পাদপদ্মত সকলো জীৱৰ একমাত্ৰ অৱলম্বন আৰু ঐশ্বৰ্য আদি সমস্ত সৰগুণৰ পৰম আশ্ৰয়। আপুনি ভক্তজনৰ ওচৰত নিজ স্বৰূপ প্ৰকটিত কৰি তেওঁলোকৰ সংসাৰ ভয় বিনষ্ট কৰে, কিন্তু অভক্তসকলক সংসাৰ বন্ধনত আবদ্ধ কৰি ৰাখে। হে দেৱ, ক্ৰোধ আবেগ জয় কৰিব সমৰ্থ হোৱাৰ আমাৰ দৃষ্টি যেনেকৈ মায়াময় বিষাদ আদিৰ দ্বাৰা লিপ্ত হয়, আপুনিও চৰাচৰ সমূহৰ নিয়ন্ত্ৰণৰ নিমিত্তে সৰ্বদা দৃষ্টিপাত কৰে, কিন্তু আপোনাৰ দৃষ্টি মায়াময় বিষয় আৰু চিত্তবৃত্তিৰ দ্বাৰা সেয়া অনুমাত্ৰও লিপ্ত নহয়। গতিকে ইন্দ্ৰিয় জয়ত অভিলাষী কোনো মুমূৰ্ষু ব্যক্তি আপোনাৰ সমাদৰ কৰিবনে? যিজনে কুদৃষ্টিশালী ব্যক্তিসকলৰ ওচৰত নিজ মায়াৰ দ্বাৰা মধু আৰু আচব এবিধ মদপানত ৰক্তচক্ষুৰে মত্ত পুৰুষৰ দৰে প্ৰতীয়মান হয় আৰু নাগবধূসকলে চৰণ অৰ্চনাৰ সময়ত যাৰ পাদস্পৰ্শত মোহিত চিত্ত হৈ লাজত ভুৰু প্ৰভৃতি অংগৰে সেৱা কৰিব সমৰ্থ নহয়, সেইসকলে আপোনাৰ ৰূপ সমাদৰ নকৰিবনে? বেদমন্ত্ৰবিলাক যিবিলাক এই বিশ্বৰ সৃষ্টি স্থিতি সংহাৰৰ কাৰণস্বৰূপ, অথচ স্বৰূপত সৃষ্টি স্থিতি সংহাৰহীন তেওঁৱেই পৰম পুৰুষ। তেওঁ নিজ সহস্ৰ মস্তক ৰূপত আশ্ৰয়স্থানৰ যিকোনো ঠাইত অৱস্থিত এই পৃথিৱীৰ কথা অনুভৱ কৰিব নোৱাৰে। সুবিশাল মস্তক শ্ৰেণীৰ ভিতৰত অতি ক্ষুদ্ৰ ভূমণ্ডলৰ সত্তা বুজিব নোৱাৰে। আমি সেইজন আপোনাক প্ৰণাম কৰোঁ। শংকৰখন ৰূপত আপোনাৰ প্ৰথম সৃষ্টি আছিল মহত্ত গুণময় বিগ্ৰহ। উক্ত বিগ্ৰহে শত গুণ আশ্ৰিত হৈ ভগৱান ব্ৰহ্মা ৰূপত পৰিচিত হয়। ব্ৰহ্মাই পৃথক ভাৱত ৰজগুণাশ্ৰিত হ'লেও বিষ্ণুৰ সংগত তেওঁৰ অভেদ জ্ঞাপনৰ নিমিত্তে সত্বগুণাশ্ৰিত ৰূপত বৰ্ণনা কৰা
হৈছে। আমি এই ব্ৰহ্মাৰ পৰা উদ্ভূত হৈ নিজ নিজ বিভূতিস্বৰূপ অহংকাৰৰ দ্বাৰা দেৱতাবৰ্গ, ভূতবৰ্গ আৰু ইন্দ্ৰিয়বৰ্গক সৃষ্টি কৰোঁ। অৰ্থাৎ ইন্দ্ৰিয় আদিৰ বিষয়, স্পৰ্শাদিৰ আধাৰ আকাশ, বায়ু প্ৰভৃতি, ভূত আদি ইন্দ্ৰিয় আদিৰ অধিপতি দেৱগণ আৰু ইন্দ্ৰিয় আদি প্ৰকৃত কৰি থাকোঁ। সূত্ৰত আবদ্ধ পক্ষীগণৰ দৰে আমাৰ অৰ্থাৎ মহত্ব, অহংকাৰ, ভূতগণ আৰু ইন্দ্ৰিয়বিলাক যাৰ ক্ৰিয়াশক্তিৰ দ্বাৰা আবদ্ধৰ পৰা যাৰ বশীভূত হৈ আৰু যাৰ অনুগ্ৰহত এই ব্ৰহ্মাণ্ড সৃষ্টি কৰি চলিছে, আপুনিও তেওঁ আপোনাক প্ৰণাম কৰোঁ, যি মায়াৰ দ্বাৰা জীৱৰ কৰ্মগ্ৰন্থি ৰচিত হয়। জীৱমায়াকেই মাত্ৰ জানিব সক্ষম, কিন্তু মায়াত মোহিত হৈ থকাৰ কাৰণে তাৰ পৰা উত্তীৰ্ণ হোৱাৰ যথাৰ্থ উপায় জানিব নোৱাৰে। ভগৱান শংকৰখন দেৱ স্বয়ং সেই মায়াৰ উদৰ আৰু লয়ৰ একমাত্ৰ কাৰণস্বৰূপ। আমি সেই শংকৰখনৰূপী দেৱ ভগৱানক প্ৰণাম কৰিছোঁ। যজ্ঞাৰ্থ্যাৎ কৰ্মণোহত অন্যত্ৰ লোকহং কৰ্মবন্ধন তদৰ্থং কৰ্ম কুন্তেয় যুক্ত সংগ সমাচৰ। মধ্যাভগৱত গীতা যথাযথ কৰ্মযোগ 9 নম্বৰ শ্লোক। যি কামকে কৰা হয় তাকেই বিষ্ণুৰ বাবে কৰা এটা যজ্ঞ বুলি ভাবিবলৈ নিষ্ঠা সহকাৰে কৰিব লাগিব। অন্যথা সকলো কামেই এক সংসাৰ বন্ধনত বান্ধি পেলাব নোৱাৰে। গতিকে সেই বিষ্ণুৰ সন্তোষৰ অৰ্থে তোমাৰ কৰ্তব্যসমূহ কৰি যোৱা। তেনেদৰে কৰ্ম কৰিলে তুমি সদায় কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিবা। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 104 ইমানতে সমাপন কৰি বিষ্ণু ভক্তক সেৱা নিবেদিছোঁ। জয় গুৰু দেৱদামোদৰ। অনন্ত কুমাৰ শৰ্মা।